प्राक्तन अध्यक्ष महोदय सार्टिफिकेट জীৱনত কোনো হতাশাৰ স্থান নাই, জীৱনত কোনো নিৰাশাৰ স্থান নাই। চক্ৰৱৰ্তী কৈছে মই খুব পুৰ ফেমিলিৰ পৰা ওলাই আহিছোঁ, খোকাত গাঁৱৰ পৰা আহিছোঁ, জীৱনত কেতিয়াও মই নেতিবাচক কথা ভাবিয়ে পোৱা নাই। সদায় ভাবিছোঁ য়েছ আই কেন, সদায় কৰিব পাৰোঁ বুলি ভাবোঁ। গতিকে মই তোমালোক সকলোৰে প্ৰতি অনুৰোধ, জীৱনটোক এই পৃথিৱীখনলৈকে তোমালোক অনন্ত সময়ৰ কাৰণে অহা নাই, আমি খুব কম সময়ৰ কাৰণে আহিছোঁ। গতিকে জীৱনটোক ইতিবাচকভাৱে লোৱা। আৰু চবচে ডাঙৰ কথা কি জানানে, তোমালোকে বাকী কাক ভাল পোৱা মই নাজানো, প্ৰথমতে নিজক ভাল পাবলৈ শিকা। আজিকালি টাউনৰ কথা মই বাদেই দিছোঁ, গ্ৰাম্যাঞ্চলতো মদ, ভাং, বিড়ি, চিগাৰেট, চাধা, ড্ৰাগছৰ যিটো উপদ্ৰৱ চলিছে, ভাবিলে বেয়া লাগি যায়। আমাৰতো দিনবিলাক গ'ল, আমি এতিয়া আবেলিৰ চাওঁ। আমাৰ পৰা দেশখনে নতুনকৈ পাব লাগে একো নাই। ডেকা ল'ৰাক যিটো ধৰণে আজি গুটকাৰ পৰা আৰম্ভ কৰি মদ ড্ৰাগছলৈকে আসক্ত, সেই প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেইকাৰণে নিজক ভাল পাব লাগে, মোৰ জীৱনটোক ভাল পাব লাগে। যি ল'ৰা বা ছোৱালী নিজক ভাল পায়, সেই ল'ৰা ছোৱালীবিলাক সেইবিলাক বস্তুৰ ওচৰলৈ যাব নোৱাৰে। ৰূপায়ণ কৰিবৰ কাৰণে উদ্যোক্তাসকলে যি পৰিৱেশ ৰচনা কৰিছে বা যি ধাৰাবাহিকতা, এই পৰম্পৰা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিছে, তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট শৃংখলিত, অধ্যাপক অধ্যাপিকাসকল যথেষ্ট সহযোগী। এই মহাবিদ্যালয়ক সকলোৰে সহযোগত এটা নিৰ্দিষ্ট পৰ্যায়লৈ নিয়াৰ যি পৰিকল্পনা, প্ৰণালীবদ্ধ প্ৰচেষ্টা চলিছিল, এই প্ৰচেষ্টা আহি থকা দিনবিলাকতো চলি থাকক, তাকেই মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আজি আচলতে আমি কথা শুনিব লাগে, শুনাৰ সময়। কাৰণ এগৰাকী ব্যক্তিক আজি সভাখনলৈ আমন্ত্ৰণ কৰা হৈছে, ডক্টৰ হিতেশ ডেকা ডাঙৰীয়া। তেখেত আমাৰ ছাত্ৰ জীৱনৰো সতীৰ্থ আছিল, বিভিন্ন সময়ত একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল। এই তেখেতৰ যি বুদ্ধিদীপ্ততা, বাকপটুতা আৰু বিচক্ষণতা, তাৰ জৰিয়তে আমাৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু প্ৰায় 11:10 সভাখন আৰম্ভ হৈছে আৰু এতিয়া প্ৰায় 1 বাজিল, প্ৰায় 2 ঘণ্টা। আৰু বিজ্ঞানসন্মতভাৱে আমি এখন সভাত বা এটা অনুষ্ঠানত 1 ঘণ্টাতকৈ বেছি সময় থাকিব নোৱাৰোঁ, তাত অধৈৰ্য হয় আৰু শুনাৰ মানসিকতা নাথাকে। সেইবাবে মই আৰু যদি ইয়াত বহু দীঘলীয়া বক্তব্য দিওঁ, তেতিয়া পিছৰ পৰা লাহে লাহে 2-4জনকৈ উঠি এই সভাখন কোনো ছাত্ৰ ছাত্ৰী নোহোৱা হ'ব। আৰু মই দীঘলীয়া ভাষণ দিয়াৰ কাৰণে মই ইয়াত থিয় হোৱা নাই। তথাপিও আনুষ্ঠানিকতাৰ স্বাৰ্থত মাত্ৰ 2-3টা কথা কৈ মই ক'বলগীয়াখিনি সামৰিম। আমি মহাবিদ্যালয় যেতিয়া এখন নতুন মহাবিদ্যালয়ত নামভৰ্তি কৰোঁ, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আমি এটা আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হয়। পতাকা উত্তোলন হয় ৰাতিপুৱা 9 বজাত। তাৰপিছত শ্বহীদ তৰ্পণ হয়। বৰ্ণনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অমৰেন্দ্ৰ মিশ্ৰ তেখেতসকল আহি পেলাই শ্বহীদ তৰ্পণ কৰিলে। তাৰপিছত প্ৰতিষ্ঠাপক অধ্যক্ষ ঘনশ্যাম তালুকদাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰা হয় আৰু একজাক্টলি 11টা বজাত আমাৰ মুকলি সভাখন আৰম্ভ হয়। মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে দৈনিক অসম কাকতৰ মুখ্য সম্পাদক ডক্টৰ হিতেশ ডেকা ছাৰ। বিশিষ্ট অতিথি হিচাপে থাকে বৰ্ণনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী ছাৰ আৰু আন এজন ছাত্ৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা উপস্থিত থাকে আৰু মিটিংখন 1 বজাত শেষ হয়। তাৰপিছত লঘু আহাৰ বিতৰণ আছে। লঘু আহাৰ বিতৰণ পিছতে আমাৰ কিছু সময় পিছতে মুহুৰী শইকীয়াৰ দ্বাৰা পৰিচালিত সংগীতানুষ্ঠান আৰম্ভ হ'ব। আৰু সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ শান্তিপূৰ্ণভাৱে যাতে গোটেই কাৰ্যসূচীটো সমাপন কৰে।